মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ সমালোচনা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ উমৰাংচুৰ কয়লা খনিৰ ঘটনা সন্দৰ্ভত চিবিআই তদন্তৰ দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচনৰ প্ৰসংগক লৈও মুখ্যমন্ত্ৰীক কটাক্ষ কৰে বিধায়ক অখিল গগৈ খনিতপুৰৰ বালিপৰাত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধেও তেওঁ সৰব হৈ পৰে উমৰাংচুত অবৈধ কয়লা খনন চলি আছে এটো প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিলে কিন্তু চাৰিফালে যেতিয়া হুলস্থুল লাগি গল তেতিয়া তেখেতে আকৌ কথাটো বদলাই দিলে আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ মুখ্যমন্ত্ৰীজনৰ সমান ডাঙৰ চিতল মাছ আৰু কোনো নাই আটাইতকৈ ডাঙৰ চিতল মাছজন আমাৰ হিমন্ত বিশ্ব শৰ্মা হয় নে নহয় কওক তেওঁ মানে যেতিয়াই যিফালে ঢালুটো মাৰি দিলে ভাল পায় যিফালে বাচিব বুলি ভাবে সেইফালে কথাটো কৈ দিয়ে গতিকে উমৰাংচুত যে অবৈধ কয়লা খনন কৰি আছে এটো হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে আৰু হেতু চলাই আছে ডিমা হাছাও যি কাউন্সিলৰ যিজন সিএম দেবুলাল গাৰ্লোছা আৰু তেওঁৰ পৰিয়ালে এই গোটেই অবৈধ কাৰবাৰটো চলাই আছে উমৰাংচুৰ যি কয়লা খনন অবৈধ কয়লা খনন আৰু তাত মৃত্যু হোৱাৰ ঘটনা সেই হত্যাকাণ্ড সংঘটিত কৰিছে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ যিখন স্বায়ত্তশাসিত পৰিষদে গতিকে মুখ্যমন্ত্ৰী নিজে হত্যাকাৰী এই ক্ষেত্ৰত গতিকে এই মুহূৰ্তত আমি চিবিআইক এই ঘটনাটো তদন্ত কৰিবলৈ দিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু প্ৰত্যেকটো পৰিয়ালক মিনিমাম 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছো যিসকল তাক ক্ষতিগ্ৰস্ত মইতো এটা কথা দেখি আহিছো যে বিজেপি আজিৰ দিনটোত ভাৰতবৰ্ষতো এজন মানুহৰ দল নৰেন্দ্ৰ মোদীৰ দল আৰু অসমতো আজিৰ দিনটোত বিজেপি দলটো হল হিমন্ত বিশ্ব শৰ্মাৰ দল আগতে বিজেপি দলটো বিজেপি আছিল অসমত এতিয়া বিজেপি দলটো অসমত হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হৈছে এতিয়াতো বিজেপিত কোনো গণতন্ত্ৰ নাই আৰু আজিৰ দিনটোতো কোনো পধ্যে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ কি কয় আজি যে সভাপতি হল কি নাম দিলীপ শইকীয়াকটো তেওঁ সভাপতি পতা নাই তেওঁতো সভাপতি পাতিব খুজিছিলে আপোনাৰ এই আগৰ সভাপতিজনকে কি কলিতা আছিলে ভৱেশ কলিতাকে তেওঁ পাতিব খুজিছিলে এতিয়া আৰএছএছে ধমকি দিহে এওঁক পাতাইছে